ই ৰাম চাওক 20 পিচ ইটা দাঁতেৰে কামুৰি উঠাই দিছে শক্তি চাওক না দাঁতত চাওক ইয়াৰ ফিগাৰ চাওক এইটো ফিগাৰ নিজে ঘৰত বনাইছে ইমান ধুনীয়া এটা সুঠাম দেহা বুলি কৈছোঁ মই পুৰা টোটেলি 6 পেক দেখিছে বাইচেপ চেষ্ট এইটো চলজাৰ বুলি কয় ন অলপ হাতখন দাঙি দিয়াচোন এই দেহশ্ৰী প্ৰতিযোগিতা কোৱা নিচিনা এই দেখ আৰু এইটো তুমি পুৰা টোটেলি ঘৰত বনাইছা হা কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভৰালে কৈ আছোঁ আৰু আজি বৰ এটা বিশেষ অদ্ভুত ল'ৰাক মই চিনাকি কৰাই দিব আহিছোঁ আৰু ল'ৰাজন হৈ গ'ল ডিৰাকৰ এডোখৰ নগাঁও বুলি কয় চাওক না দুটা বটলৰ ওপৰত কি কৰি আছে দুটা বটলৰ ওপৰত এনেকৈ দেখিছেনে দুটা বটল তলত আৰু মানুহটো চাওক এই বেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এই বেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধ এই দেহা শুনা কথা বোলে মোৰ ঘৰৰ বাকৰিত গুণা গথা মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থব আগ ৰাতিৰ পৰা মই বোলে ঘৰতে শুই থকা গাহৰি আৰু এই ল'ৰাজনে শৰীৰ চৰ্চা কৰি আছে ঘৰতে যিটো ফিগাৰ বনাইছে নহয় আপুনি এচি ৰুমত জিমত থাকিও এইটো ফিগাৰ বনাব নোৱাৰে গতিকে ল'ৰাজনৰ লগত চিনাকি হ'ম তোমাৰ নামটো কি এবাৰ কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী শিৱজিৎ সোণোৱাল শিৱজিৎ সোণোৱাল এই যিটো জেগা হয় মই জেগাডোখৰ দেখুৱাইছোঁ বৰ ধুনীয়া গাঁৱত আছা তুমি কিন্তু ৰাস্তাবোৰ অলপ বোকা এইফালে কি এম এল এ আহে নাই নাহে আহে কিন্তু ৰাস্তাহে নিদিয়ে ন এম এল এ এইটো ৰাস্তাত আহিব খোজকাঢ়ি যাব কিন্তু ৰাস্তাটোহে নিদিয়ে তোমাৰ যিটো ফিগাৰ মই দেখিছোঁ এইটো ফিগাৰটো একদম বৰ ধুনীয়া 6 পেক একদম বাইচেপ ধুনীয়া বনাইছা এই ফিগাৰটো বনাইছা যে তুমি ঘৰতে বনাইছা ঘৰতে বনাইছা চব ঘৰতে কৰা নেকি ঘৰতে আচ্ছা কি কৰানো তুমি মই প্ৰথমতে পুচাপ মাৰিছিলোঁ দেই পুচাপ কৰিছিলা তাৰপিছত চিনাপ মাছালা তাৰপিছত তেনেকৈ সেইবিলাকে কৰি থাকোঁ আৰু আচ্ছা মানে ইয়াতে ফিল্ড এখন আছে তোমাৰ ইয়াতে কৰা ইয়াতে কৰোঁ আৰু ইমান ধুনীয়াকৈ যে ফিগাৰটো বনাইছা মানে এইটো প্ৰমাণ কৰিছা যে তুমি জিমত নগ'লেও মানে এনেকুৱা ফিগাৰ এটা বনাব পাৰি ন পাৰি ঘৰতে আচ্ছা এক বছৰ আপুনি যদি প্ৰেক্টিচ কৰে তেনেহ'লে আপোনাৰো আহি যাব এবছৰ এবছৰ তো মই বনাবহে লাগিব বৰ কিবা মানুহ আৰু এইফালে আছে ন ফিল্ডখন বোলা আমি তালৈ যাওঁ এতিয়া এই চাওক ইয়াৰ ওপৰত উঠিব ল'ৰাজনে দেখিছে উঠি ইয়াত এখন হাতেৰে দুইখন হাতেৰে ইয়াৰ ওপৰত থিয় হ'ব হাতেৰে থিয় হ'ব মানে বাহ কি কাৰবাৰ ভতিজা এই চাওক এই চাওক এই চাওক এই চাওক মাৰ্ভেলাছ কাৰবাৰ মানে একদম দেখিছেনে কি ধুনীয়াকৈ থিয় হৈ আছে বাহ এয়া হৈ গ'ল অসমীয়া ডেকাৰ তেজ প্ৰমাণ কৰি দিছে এজন ল'ৰা এজন গাঁৱৰ ল'ৰাই পুচাপ মাৰিব এতিয়া তো ই এনেকৈ ফিগাৰ বনাই যে কেনেকৈ ফিগাৰ বনাই মই সেইটো দেখুৱাই আছোঁ এতিয়া আপোনালোকক চাওক শৰীৰ চৰ্চা এনেকৈও কৰিব পাৰে বাহ দেখিছে কাৰবাৰ দেখিছে ভতিজা যাও এনেকৈ কেইবাৰ পাৰা টোটেল কেইবাৰ পাৰা তুমি 38 বাৰ 38 বাৰ মাৰি দিয়া এক দু বহুত এনাৰ্জি লাগে ন এইটোত হে দেখোঁতে গম পাইছোঁ মই হে বহুত শক্তি লাগিব মানে যেনেকৈ আমি বহি এনেকৈ থিয় হ'বলৈ যেনেকৈ পাৱাৰ লাগে সৰুৰ পৰা তেনেকৈ হাতকেইখনো সেই সৰুৰ পৰা ডাঙৰ হ'বলৈ মানে এনেকুৱা পূৰা পাৱাৰ লাগে এনেকৈ কৰিবৰ কাৰণেতো বহুত শক্তি লাগিব শক্তি লাগি যায় এই ভতিজা চাওক না ই এনেকৈ কৰি এনেকৈ ফিগাৰ বনাই দিছে আপোনালোকে যিটো ফিগাৰ দেখিছে যে তুমি এইবোৰেই কৰি ডেইলি কৰা ন ৰাতিপুৱা কৰা নে গধূলি কৰা পিছবেলা পিছবেলা মানে দৌৰিব অহা ইণ্টাৰভিউৰ কাৰণে প্লাছ এইবোৰ কৰি থাকা মানে এইবোৰ কৰি অভ্যাস হৈ গৈছে আৰু এতিয়া তোমাৰ আচ্ছা মই এটা কথা সুধিম দেই চাকৰি পোৱাৰ পিছত পুলিচৰ চাকৰি পাই গ'লা বোলে তাৰপিছত এইবোৰ কৰিবা নাই তুমি নাই এইটো মোৰ জীৱনত থাকিবই এইবিলাক মোৰ সপোন মানে বহুত ল'ৰা দেখোঁ একদম পুলিচৰ চাকৰি আগত একদম 6 পেক ওলাই যায়
তাৰপিছত চাকৰি পালে 2 বছৰ পিছত পুৰা ফেমিলি পেক হৈ যায় মানে পেটটো এই ডাঙৰ হৈ যায় মোৰ সেইটো চিষ্টেম নাই মোৰ সৰুৰ পৰা ফাইট কৰা মন আছিলে দেই কিন্তু ফাইট কৰিবলৈ সুবিধা নহ'ল তাৰপৰা এইটোতে লাগি আছোঁ এতিয়া এইটোতে লাগি আছে এইটো তোমাৰ পেচন নিচিনা আৰু একদম শৰীৰ চৰ্চাটো ন কি মাৰিবা এতিয়া বেক ফ্লিপ এইটো কি কৰে এইটোৱে মানে উল্টাই জঁপিয়াবা মানে নেকি এনেকৈ ক'ব লাগিব মই বুজি নাপাওঁ নহয় আচ্ছা মাৰিব এতিয়া এইটো বহুত শক্তি লাগে এনাৰ্জি লাগে গাটো লখুৱালে হৈ যায় গাটো লখুৱাব লাগিব ন পোৱালিবোৰে খুব মাৰে এইটো দেখিছোঁ তুমি এইটো চাইড ফ্লিপ মাৰিছে এতিয়া বঢ়িয়া বা এইটো কিমান দিনৰ প্ৰেক্টিচৰ মূৰত হৈছেগৈ তোমাৰ এনেকৈ কৰিব এইবোৰ কৰিব যে পাৰিছা তুমি হেণ্ড ষ্টেণ্ডটো মই 2022 কৰিছিলোঁ ফাৰ্ষ্ট 22 কেনেকৈ আহি গ'ল মই নিজে নাজানো মানে তেতিয়া মানে মই চিন আপ বহুত বেছি মাৰিছিলোঁ আচ্ছা চিন আপ মাৰিছিলা মই পুছ আপ মাৰিছিলোঁ পুছ আপটো হায়েষ্ট 500 বা এক কণ্টিনিউ আচ্ছা 1 ছেকেণ্ড নৰখাকৈ মানে একেৰাহে কিমান মাৰিছিলা 500 বাৰ বাপৰে ইটা লৈ লৈছে ইয়াত এপিচ দুপিচ তেনেকৈ 20 পিচ ইটা আছে 20 পিচ ইটা দাঁতেৰে কামুৰি উঠাব এতিয়া কি সাংঘাতিক ল'ৰা ই উঠাইছে চাওক যিখিনি ইটা আমি হাতেৰে হিলাব নোৱাৰিম সেইখিনি ইটা চাওক দাঁতেৰে কামুৰি উঠাই দিছে ই ৰাম চাওক 20 পিচ ইটা দাঁতেৰে কামুৰি উঠাই দিছে শক্তি চাওক না দাঁতত মানিব লাগিব কিন্তু এই দাদাজন আছে দাদা আপুনি আহকচোন দাদা এফালে আহকচোন আপুনি হাতে দাঙিব আহকচোন পাই নাচাওঁ সি ল'ৰাজনে দাঁতেৰে দাঙি দিলে কামুৰি পিনে আপুনি হাতেৰে দাঙকচোন পাই নাচাওঁ সি কিন্তু দাঁতেৰে দাঙি দিছে কেজিমান হ'ব ইয়াত 70 মান হৈ যাব লাগে 70 হৈ যাব মিনিমাম হ'ব 70 কেজি হেৰি তুমি দাঁতেৰে দাঙি দিছা কেতিয়াৰ পৰা অভ্যাস কৰিছিলা এইটো এবছৰমান হৈছে এবছৰ আইডিয়াটো কেনেকৈ আহিলে দাঁতেৰে কামুৰি এনেকৈ উঠাব লাগে বুলি তোমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰা এটা দেখিছিলোঁ মানে ৱৰ্ল্ড ৰেকৰ্ড দেখিছিলা মানে ইউটিউবত দেখিছিলা আচ্ছা তাৰপিছত দেখি তুমি প্ৰেক্টিচ কৰিছিলা প্ৰথম কেছটা ইটালৈ প্ৰেক্টিচ কৰিছিলা প্ৰথম 16টো পাৰিছিলা 20 পাৰি গৈছা মানে প্ৰায় 70 কেজি আৰু কিবা টাৰ্গেট আছে নেকি তোমাৰ টাৰ্গেট আৰু ইয়াতকৈ হেভি ৱেইট উঠাব মন আছে মানে ৱৰ্ল্ড ৰেকৰ্ডটো 80 আছে তাতকৈ যদি তুমি 80 কৰিব নোৱাৰিলেগৈ সেই ফেইল হৈ গ'ল 80 ওপৰত যদি তুমি পাৰা মানে ৱৰ্ল্ড ৰেকৰ্ড হৈ যাব তোমাৰ বা এই গুৰি দাঁতে কৰা ন গোটেই কামটো গুৰি দাঁতে আচৰিত কাৰবাৰ মানে ল'ৰাই তুমি কি পুলিচৰ ইণ্টাৰভিউ দিবলৈ হেৰি কৰিছা দিম বুলি প্ৰিপেৰেশ্যন কৰি আছা পৰীক্ষা কেতিয়া আছে অক্টোবৰৰ পৰা হ'ব চাগে অক্টোবৰ দৌৰি আছো দৌৰিবলৈ তোমালোকৰ গাঁৱত ফিল্ড নাই ভালকৈ ইয়াতে দৌৰি আছে চাওকচোন কেনেকৈ আমাৰ ল'ৰাবোৰে যে চাকৰি পায় তাৰ এটা মানে উৎকৃষ্ট প্ৰমাণ উদাহৰণ মানে এওঁলোক ল'ৰাবোৰ চাওক এইখন ফিল্ড বুলি নাই আৰু এখন পথাৰ নিচিনা আৰু গাত গোট দেখিছে ছাগলী চৰি আছে এইখনতে দৌৰি দৌৰি পুলিচৰ চাকৰিৰ কাৰণে অনুশীলন কৰি আছে তাৰপিছত আকৌ এই 2 নম্বৰী কৰি কিবা কৰি কোনোবাই চাকৰি ল'ব বেয়া লাগে মানে গতিকে যোৱা বছৰটো 2 বছৰমান হৈছে বৰ ধুনীয়াকৈ চাকৰি দিছে অসম চৰকাৰক সেইটো কাৰণে ধন্যবাদ দিব লাগিব তোমালোকৰ নিচিনা ল'ৰাই পাব লাগে মানে হয়নে এই হেৰিটো আছে পটেঞ্চিয়েলিটি যিটো সক্ষমতা সেইটো আছে তোমালোকৰ এইফালৰ পৰা এইফালে যাবলৈ এখনে দলং আছে মানে বাঁহৰ দলং তো এতিয়াও বাঁহৰ দলং থকা অসমীয়া গাঁও আছে মানে দেখিছে এখন বৰ ধুনীয়া গাঁও খালি ইয়াত থাকিব ভাল লাগিব থাকি ভাল লাগেনে ইয়াত আকৌ দেখুৱাই দিছোঁ ফিগাৰটো এবাৰ ৰাইজক যে অকল যে তোমাৰ জিম হ'লেই যে মানুহে এটা ফিগাৰ বনাব পাৰি সেইটো মিছা কথা আৰু প্ৰমাণ কৰিছে এই ল'ৰাজনে আৰু এটা বৰ ধুনীয়া কথা ক'লে যে আমি শৰীৰ চৰ্চা যদি কৰি থাকোঁ তেন্তে যিবোৰ নিচাৰ পৰা মানুহ আঁতৰি থাকিব পাৰি সেইটোৰ কাৰণে শৰীৰ চৰ্চা কৰিব লাগে বুলি কৈছে গতিকে যিমান পাৰে সিমান আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এই ল'ৰাজনৰ যি আদৰ্শ এই আদৰ্শটো অসমৰ ৰাইজে চিনি পাব লাগিব মই ইমানে কৈছোঁ যদি ভিডিঅ'টো ভাল পালে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনালোকৰ ষ্টেটাছত লগাওক গ্ৰুপে চেয়াৰ কৰক পাৰিলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব থেংক ইউ লাভ ইউ আপুনি আপোনাৰ ৰুম বা অফিচ শিফট কৰিব বিচাৰিছে নেকি সহজতে কৰক ৰুম আৰু অফিচৰ শিফটিং আপোনাক সহায়ৰ বাবে আমি সাজু যোগাযোগ কৰক আপোনাৰ বিশ্বাসযোগ্য নীলাচল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ সৈতে ঘৰতে বহি চিন্তামুক্ত আৰু সুৰক্ষিত পেকিং আৰু মুভিঙৰ সুবিধা লওক যোগাযোগ কৰক স্ক্ৰীনত প্ৰত্যক্ষ কৰা নম্বৰত ভিজিট কৰক আমাৰ ৱেবছাইট www.nilasolpackersandmovers.com ইমেইল কৰক স্ক্ৰীনত প্ৰত্যক্ষ কৰা ইমেইল আইডি Nilasol Packers and Movers, trusted and reliable packers and movers in Guwahati and across Assam.